75,000 তাতো সামথিং মানে ভাল লাগিছে কাস্টমাৰে আপোনাৰ যেনেকৈ মই কমিটমেণ্ট দিছোঁ তেনেকৈ কাস্টমাৰে আহি পেলাই তেনেকৈ পাইছে এফালৰ গাড়ী পচন্দ কৰিব টেষ্ট ড্ৰাইভ কৰিব লগতে ডেলিভাৰী দি দিম লগত ডেলিভাৰী দি দিম অল অভাৰ ইণ্ডিয়া মই কৰি দিম আৰু ই 20 দিনৰ কণ্ডিশ্যন চা কমপ্লিট চিল হৈ আছে আজিলৈ এটা স্ক্ৰু ধৰা হোৱা নাই ইয়াৰ কাৰণে কোনো কাস্টমাৰে এক্সট্ৰা পে' কৰিব নালাগে 325 নেগোচিয়েশ্যন মই তাতো কৰাই দিম মেইন কণ্ডিশ্যন এনেকুৱা কণ্ডিশ্যন পাবলৈ বৰ্তমান নাই কাৰণ এখন গাড়ী ডিছকণ্টিনিউ হৈছে একদম ৰেয়াৰ 1 লাখত এখন ৰিফাইনেন্স কৰাই দিম যাওক আমাৰ এখন বুলি নহয় যিমান গাড়ী আছে বৰ্তমান আজিৰ ডেটত 70+ ষ্টক আছে যিকোনো গাড়ী লৈ কাষ্টমাৰক গোটেইকেইটা গাড়ীৰ ওপৰত গেৰাণ্টি ৱাৰেণ্টি পাই যাব প্লাছ 2 লাখ মান লাগিব ফাৰ্ষ্ট ছাৰ্ভিচিং কমপ্লিমেণ্টাৰী হিচাপে মই চাই দিম আহি 1.5 লাখ মান দিলে ওলাই যাব আৰামছে ওলাই যাব এখন লৈ পেলাই ডিলাৰত নি চেক কৰি লওক বা মেকানিকেল চেক কৰি লওক সব মাৰ্কেটত আপোনাৰ এখন মডেলৰ আৰ্টিকা আপোনাৰ এনেকুৱা কণ্ডিশ্যনত পাবলৈ বহুত টান এক্সিডেণ্ট গাড়ী আমি যিহেতু আজিলৈকে লোৱাও নাই আমি নলওঁ সেইটো গেৰাণ্টি ৱাৰেণ্টি সৈতে কাষ্টমাৰ পাব এই কাষ্টমাৰে গাড়ী পাব জেনুইন পাব কোৱালিটি পাব নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই আহিছোঁ বৰ্তমান আপোনালোকে গম পায় ইয়াৰ আগত আপোনালোকে বহুত মৰম দিলে মুন মটৰৰ নতুন ব্ৰাঞ্চৰ ষ্টক লৈ পেলাই ভাল ভাল গাড়ী ৰাখে বহুতে কমেণ্ট কৰিছে বহুতে ফিডবেক দিছে ভাল ভাল গাড়ী আছে বোলে তেওঁলোকে পাইছেও আৰু তেওঁলোকে গাড়ী লৈছেও বুকিং কৰিছেও আৰু চাহিল দাই যিখিনি কমিটমেণ্ট কৰিছিল সেইখিনিও কমপ্লিট কৰিছে আৰু ইয়াত আপোনালোকে নন এক্সিডেণ্টেল নন মিটাৰ টেম্পাৰিং আপোনালোকে গাড়ী পাব ভাল ভাল গাড়ী পাব আৰু তাৰপিছত মই আপোনালোকক কৈ দিছোঁ মই জাষ্ট ইনফৰমেশ্যন দিছোঁ বাকী টেষ্ট ড্ৰাইভ ভেৰিফাই কৰাৰ দায়িত্ব আপোনালোকৰ আৰু ইয়াৰ আগৰ কাষ্টমাৰ আহি তেনেকৈ টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি পেলাই গাড়ী লৈ গৈছে তেন্তে আহক ভাল ভাল গাড়ী আছে আমি সকলোখিনি জানিম স্পেচিয়েলিটি বিশ্বকৰ্মা আহি আছে কি নাই সকলোখিনি জানিম আৰু প্ৰথম এড্ৰেছটো কৈ দিছোঁ যদি আপোনালোকে ঢিংগেৰা অভাৰব্ৰিজটো ক্ৰছ কৰি আহে তেন্তে আপোনালোকে আহি পাব কাটিমাৰী পেট্ৰল পাম্প তাৰ অপজিটতে পাব মুন মটৰ আৰু গুগল লোকেশ্যন দিয়া আছে মুন মটৰ অফিচিয়েল ফেচবুক পেজো আছে ইউটিউব চেনেলো আছে আপোনালোকে গৈ পেলাই চেক আউট কৰিব পাৰে তেন্তে আহক আমি কথা পাতোঁ আমাৰ লগত আছে চাহিদ দা নমস্কাৰ ভালে আছে আছোঁ ভাল আপোনাৰ অ'কে ভাল পোনপ্ৰথমে এড্ৰেছটো আপুনি নিজে কৈ দিয়ক হয় আমাৰ এড্ৰেছটো হৈছে আপোনাৰ নগাঁও হৈবৰগাঁও ডিংগেট বুলি কয় ফ্লাইঅভাৰটো ক্ৰছ কৰি হাৰ্ডলি আপোনাৰ 1 কিলোমিটাৰ আহি যিটো ফাৰ্ষ্ট পেট্ৰল পাম্প পাব ক্ৰাইজুলি স্কুলটো পাৰ হৈ আপোনাৰ আহোঁতে আপুনি লেফ্ট ছাইডে যিটো ফাৰ্ষ্ট পেট্ৰল পাম্প পাব তাৰ অপজিট ছাইডে মুন মটৰ দেখা পাব বা আপুনি ফ্লাইঅভাৰটো পাৰ হৈ আপুনি ৰাইট ছাইডে মুন মটৰ দেখাই পাব অ'কে বা ঠিক আছে ইয়াৰ আগত কেনেকৈ ৰেছপন্স ঠিকে আছে হয় ৰেছপন্স ভাল আহিছে কাষ্টমাৰে আপোনাৰ যেনেকৈ মই কমিটমেণ্ট দিছোঁ তেনেকৈ কাষ্টমাৰে আহি পেলাই তেনেকৈ পাইছে গাড়ীখন টেষ্ট ড্ৰাইভো কৰিছে তেনেকৈ তেওঁলোকৰ মানে আস্কিং প্ৰাইচ আৰু কিমান আপোনাৰ দিয়া প্ৰাইচটোৰ বাজত সেইটো বাৰু অন টেবল মই ডিছকাউণ্ট কৰি দিম বুলি কৈছোঁ কৰিও দিছোঁ নিশ্চয় গাড়ীখন তেওঁ বুকিং কৰিছে ফাইনেন্স প্ৰচেছ চলি আছে অ'কে অল অভাৰ ইণ্ডিয়া হৈ যায় অল অভাৰ ইণ্ডিয়া নগাঁও যদি ভাল লোকেল কাষ্টমাৰ হয় যাতে হাৰ্ডলি 10 কিলোমিটাৰ বা 5 কিলোমিটাৰ ভিতৰত যদি কাষ্টমাৰ আছে প্ৰফাইল ভাল আছে আমি ছেম ডে গাড়ী ডেলিভাৰী দি দিম একদিনৰ গাড়ী ডেলিভাৰী বুকিং এফালৰ গাড়ী পচন্দ কৰিব টেষ্ট ড্ৰাইভ কৰিব লগতে ডেলিভাৰী দি দিম লগত ডেলিভাৰী দি দিম অ'কে আৰু প্ৰফাইল ভাল দিলে অল অভাৰ ইণ্ডিয়া মই কৰি দিম আৰু ই বিশ্বকৰ্মা আহি আছে হয় স্পেচিয়েল কি ৰাখিছা স্পেচিয়েল আগৰ নিচিনাকৈ মোৰ তেলটো বাৰু চাই দিম এবাৰ মই এটা কমপ্লিমেণ্টাৰী ছাৰ্ভিচিং এটা চাই দিম যিহেতু মই কমপ্লিমেণ্ট দিছোঁ যেতিয়া মই এইটো ছাৰ্ভিচিংটো চাই দিম অ'কে আমি বেছি দেৰি নকৰোঁ আপোনালোকে গম পাইছে সুবিধা এইখিনি মুন মটৰত পাই যাব আৰু চবতকৈ মেইন কথাটো হৈছে যে ইয়াৰ পৰা গাড়ী লৈ নন এক্সিডেণ্টেল নন মিটাৰ টেম্পাৰিং গেৰাণ্টি থাকিব কোনোবা কাষ্টমাৰ যদি নিজৰ ভাবিয়াকৈ আপোনাৰ মেকানিক আনি চেক কৰি ল'ম ভাবিছে চেক কৰি ল'ব পাৰিব বোলে নাই আমি টেকনিচিয়ান আনিম তো চেক কৰি ল'ব পাৰিব 100% এচুৰেঞ্চ কৰি হোৱাৰ পিছতহে গাড়ীখন আমাৰ পৰা লওক অ'কে এইখিনি ক'ব লগা আছিল যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰি লওক যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আৰু যদি ফেচবুকত চাইছে আপোনালোকে পেজটো ফ'ল' কৰি ল'ব তে বেছি দেৰি নকৰোঁ আমি গাড়ী আৰম্ভ কৰোঁ মাহিন্দ্ৰা KOV হয় আপোনাৰ K6 হয় ছেকেণ্ড টপত হয় কম্পেক্ট SUV এল্টো বাজাৰত আপুনি কোনোবা কাষ্টমাৰ যদি কম্পেক্ট SUV বিচাৰি আছে তো এখন ল'ব পাৰে তাকো ইয়াৰ বেনিফিটটো হ'ল 6 ছিটাৰ যেনেকৈ আগফালে দেখাই দিব পাৰে এইটো আপোনাৰ এক্সট্ৰা আপোনাৰ চাইল্ড ছিট এটা আছে ডিজেল ভেৰিয়েণ্ট হয় 1400 cc আপোনাৰ ডিজেল ইঞ্জিন হয় একদম টিপটপ কণ্ডিশ্যন আছে মাইলেজ 20+ পাব হাইৱেত আৰু বেছি পাব আৰু মুন মটৰ্ছত নন এক্সিডেণ্টেল নন মিটাৰ টেম্পাৰিং গেৰাণ্টি থাকে এইটো মই যেতিয়া চবে জানে যেতিয়া কওঁ যেতিয়া আজি মই দেখাই দিওঁ আহক আমাৰ ইয়াত মুখেদি কোৱা নহয় ৰাইটিঙত পাব আপোনাৰ মেক্সিমাম ভিউৱাৰ্ছসকলে চবে জানেই মুন মটৰ্ছত নন এক্সিডেণ্টেল নন মিটাৰ টেম্পাৰিং গেৰাণ্টি থাকিব ইঞ্জিনৰ কণ্ডিশ্যন চা কমপ্লিট চিল হৈ আছে আজিলৈ এটা স্ক্ৰু ধৰা হোৱা নাই একদম টিপটপ কণ্ডিশ্যন হৈ আছে কিমান আহিব সেইটো কাৰণে আমি গেৰাণ্টি ৱাৰেণ্টি দিব পাৰোঁ আস্কিংটো আহিব আপোনাৰ 385 নেগোচিয়েশ্যন হৈ যাব হয় 1 লাখ টকা ডাউন পেমেণ্ট দিলে ৰিফাইনেন্সো হৈ যাব 1 লাখ টকা ডাউন পেমেণ্ট ৰিফাইনেন্স হৈ যাব নেক্সট আহিব চুইফ্ট VDI 2013 হয় ডিজেল ভেৰিয়েণ্ট 1300 cc ডিজেল ইঞ্জিন হয় একদম টিপটপ কণ্ডিশ্যন হৈ আছে আপোনাৰ এখন আহিব আপোনাৰ আস্কিং ৰাখিছোঁ 325 নেগোচিয়েশ্যন মই তাতো কৰাই দিম এখনো 1 লাখত মই গাড়ী ঘৰত দি দিম
নেক্সট পাইছো আমি ৰেক্সটন ৰেক্সটন 2013 হয় ডিজেল অটোমেটিক 4x4 এখন আহিব আপোনাৰ 550 অনলি 550 হয় তাতে মই সামথিং কিবা এটা চাই দিম এটো আপোনাৰ টপ মডেল গাড়ী যিহেতু আপোনাৰ 4x4 পাই যাব সানৰুফো পাই যাব সানৰুফো আছে ওকে নেক্সট আহিব আপোনাৰ ৱেগনাৰ 2014 লাষ্টৰ হয় একদম টিপ টপ কণ্ডিশ্যন হৈ আছে ৱেগনাৰখন বাম্পাৰ কিটা বাহিৰে কমপ্লিট অৰিজিনেল পেইণ্ট আছে সিট কভাৰ পা আদি কৰি এসি হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইন্ডো সব পাই যাব মিউজিক সিস্টেমো কোম্পানী ফালৰ পৰা পাই যাব 1000 সিসি হয় 3 সিলিন্ডাৰ হয় এখন মাইলেজ হয় ইয়াৰ কাৰণে বহুত ভাল পাব 18 to 20 মাইলেজ পাই যাব সিটি ড্ৰাইভত আপোনাৰ আস্কিং ৰাখিছো 325 নেগোশিয়েশন কৰাই দিম মই তাতো সামথিং মই এটো 1 লাখত এখন ৰিফাইনেন্স কৰাই দিম যাওক ওকে নেক্সট কল পাইছো এখন আৰু এখন বুক হ'ল হয় নেক্সট পাইছো আমি এখনো বুক হৈছে আপোনাৰ ভিডিও থ্ৰু দিয়ে গৈছে যেহেতু এখনো বুক হৈ আছে ওকে নেক্সট পাইছো আমি 500 XUV 5W W8 অপশনাল হয় গাড়ীখন 2012 ৰ মডেল হয় কিন্তু গাড়ীখন একদম কমপ্লিট আপোনাৰ 18 19 ৰ নিচিনা কণ্ডিশ্যন হৈ আছে এপ্ৰক্স 70-80,000 ৰ ভিতৰতে আপোনাৰ গাড়ীখন চলিছে কাস্টমাৰ হলে একো কমপ্লেইন কোনো কমপ্লেইন নাপাব মেকানিকানি চেক কৰি ল'ব বিচাৰিছে যদি পাৰিব টেকনিশিয়ান দি আনি টেকনিশিয়ানে চেক কৰি ল'ম পাৰিব একদম নিট এণ্ড ক্লিন হৈ আছে শ্বৰুম কণ্ডিশ্যন হৈ আছে আস্কিং ৰাখিছো মাত্ৰ 5,50,000 টকা তাতো মই নেগোশিয়েশন কৰাই দিম 5,50,000 আপুনি ফুল SUV পাই যাব তাতো টপ মডেল অপশনাল মডেল হয় 1 লাখ টকা দিলে ওলাই যাব এখন 2 লাখ মান লাগিব নেক্সট পাইছো আমি ডিজায়াৰ এখন ডিজায়াৰ নহয় ৱেগনাৰ হয় আপোনাৰ 2019 ৰ VXI হয় 1.2 আপোনাৰ পেট্ৰল 1200 সিসি আপোনাৰ পেট্ৰল ইঞ্জিন হয় 4 সিলিন্ডাৰ যেনে এখন 3 সিলিন্ডাৰ আছিল এখন 4 সিলিন্ডাৰ এখন অটোমেটিক হয় অটোমেটিক ট্ৰান্সমিশন এখন আপোনাৰ আস্কিং ৰাখিছো আপোনাৰ এখন 530 তাতো নেগোশিয়েশন মই কৰাই দিম পাৰিব ন হয় ওকে এটো 1.5 লাখ মান দিলে ওলাই যাব আৰামছে ওলাই যাব নেক্সট পাইছো আমি টিগৰ 2017 ৰ লাষ্টৰ হয় আপোনাৰ এপ্ৰক্স 80-90 ভিতৰত গাড়ীখন চলিছে এক্সজেট ভেৰিয়েন্ট হয় এসি হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইন্ডো আপোনাৰ ৰিভাৰ্স কেমেৰা টাচ স্ক্ৰীন সব কোম্পানী ফালৰ পৰা লাগি আছে অইল অইল কিটা দেখাই দিব পাৰে টাটাৰ অৰিজিনেল মানে জেনুইন কোম্পানীৰ পৰা লাগি আছে দুটা এয়াৰ বেগো পাই যাব যেহেতু টপ মডেল গাড়ী হয় আস্কিং ৰাখিছে 490 নেগোশিয়েবল কৰাই দিম মই হয় নেক্সট আহিব আপোনাৰ হেক্সা 2018 ৰ হয় এখন এপ্ৰক্স 1 লাখৰ আশে-পাশে গাড়ীখন চলিছে কিন্তু আপোনাৰ গাড়ী একদম কমপ্লিট সব ইঞ্জিন সিল হৈ আছে আজিলৈ ইঞ্জিনত কোনো ইঞ্জিন গিয়াৰ বক্স এইবিলাক সব সিল হৈ আছে এখন ৰাখিছো আপোনাৰ 880 নেগোশিয়েশন কৰাই দিম মই হয় হয় লিজেন্ডাৰী 2001 ৰ গাড়ী হয় কাৰ্বুৰেটৰ ইঞ্জিন বহুত মানুহে আপোনাৰ ফোন মাৰিছে যে এখন আপোনাৰ ইলেক্ট্ৰনিক নে কাৰ্বুৰেটৰ এখন কাৰ্বুৰেটৰ হয় আপোনাৰ ইউৰো 1 এখন ইউৰো 1 বুলি কয় 2001 চনৰ গাড়ী হয় এটা আপোনাৰ এল'হেল কিটা লাগি আছে টায়াৰ গুটেকেটা কণ্ডিশ্যন একদম নতুনৰ নিচিনা হৈ আছে দেখাই দিব পাৰে ভিতৰৰ ইণ্টেৰিয়ৰটো একদম নিট এণ্ড ক্লিন হৈ আছে আপোনাৰ আস্কিং ৰাখিছো মাত্ৰ 75,000 তাতো সামথিং মই নেগোশিয়েশন কৰাই দিম ইনক্লুডিং অল ডকুমেন্টেশন বহুত মানুহে আপোনাৰ কোৱেৰি কৰে যে ডকুমেন্টেশন কি থাকিব ডকুমেন্টেশন থাকিব আপোনাৰ ইনস্যুৰেঞ্চ থাকিব আৰসি ট্ৰান্সফাৰ থাকিব পলিউশন থাকিব সব ডকুমেন্টেশন থাকি যাব ইয়াৰ কাৰণে কোনো কাস্টমাৰে এক্সট্ৰা পে কৰিব নালাগে নালাগে ওকে নেক্সট ইনোভা 2014 ৰ লাষ্টৰ গাড়ী হয় 2.5G এপ্ৰক্স 1,18,000 কিলোমিটাৰ জেনুইন চলিছে কোনো টেম্পাৰিং নাই কোনো এক্সিডেণ্টেল হিষ্ট্ৰী নাই জেনুইন প্ৰডাক্ট পাব কাস্টমাৰ চেক কৰে মেকানিক আনি চেক কৰে লগ মইতো বাৰে বাৰে কওঁ যে মেকানিক আনি চেক কৰি ল'ব পাৰিব কাৰণ আমাৰ গাড়ী আমি কোৱালিটি গাড়ী বেচোঁ তো আমি বেলেগ ডিলাৰৰ নিচিনা আমি চিন্তা কৰিব নালাগে যে মেকানিক আনিলে গাড়ীখন প্ৰব্লেম ওলাব কিবা ওলাব আমি একদম নিশ্চিন্তমতে কাষ্টমাৰ গাড়ী বেচিম কাষ্টমাৰ কষ্টৰ পইচাখিনি যাতে বেয়া গাড়ী এখনত ল'ব নালাগে মই এইটো নকওঁ যে গাড়ী আমাৰ পৰাই লওক মাৰ্কেটত আপোনাৰ ভালো আছে বেয়াও গাড়ীও আছে ভাল ডিলাৰ আছে বেয়া ডিলাৰো আছে তো সেইটো আপোনালোকে বাছি ল'ব য'ৰ পৰা গেৰাণ্টি ৱাৰেণ্টি সৈতে যেতিয়া গাড়ী এখন আমি বেচিম তো কাষ্টমাৰ নিশ্চিন্তমতে থাকিব যে নাই গাড়ীখন যেতিয়া গেৰাণ্টি ৱাৰেণ্টি দি আছে তো গাড়ীখন নিশ্চয় ভালে থাকিব আৰু আমাৰ এখন বুলি নহয় যিমান গাড়ী আছে বৰ্তমান আজিৰ ডেটত 70+ ষ্টক আছে যিকোনো গাড়ী লৈ কাষ্টমাৰক গোটেইকেইটা গাড়ীৰ ওপৰত গেৰাণ্টি ৱাৰেণ্টি পাই যাব প্লাছ মেকানিক আনি চেক কৰি ল'ব পাৰিব সেইটো কাৰণে কৈছোঁ মুন মটৰ্ছত নন এক্সিডেণ্টেল নন মিটাৰ টেম্পাৰিং গেৰাণ্টি থাকিব আৰু কোৱালিটি বেচা হয় আমি কোৱাণ্টিটিৰ ওপৰত বিলিভ নকৰোঁ আমি কোৱালিটিৰ ওপৰত বিলিভ কৰোঁ কিমান আহিব ক'লে এখন আপোনাৰ আহিব 695 তাতো মই নেগোশিয়েশন কৰাই দিম ডিজায়াৰ 2000 এখন আপোনাৰ 15 হয় VXI এপ্ৰক্স 70,000 80,000 আশে-পাশে চলিছে একদম টিপটপ হৈ আছে গাড়ীখন দেখাই দিব পাৰে ভিতৰৰ বাহিৰৰ 4 AC হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো ৰিভাৰ্স সেন্সৰ আদি কৰি সব পাই যাব এখন আহিব আপোনাৰ 475 আস্কিং ৰাখিছো তাতো মই সামথিং নেগোশিয়েশন কৰাই দিম প্লাস 1 লাখ 1.5 লাখ মান দিলে গাড়ীখন ৰিফাইনেন্স হৈ যাব এখনৰ ডিজায়াৰ হয় এখন 2012-13 ৰ VDI হয় ডিজেল ভেৰিয়েন্ট 1300 cc ডিজেল ইঞ্জিন হয় এখন মাত্ৰ দাম ৰাখিছো আপোনাৰ 325 তাতো মই সামথিং নেগোশিয়েশন কৰাই দিম কিন্তু এখন কেশত ল'ব লাগিব কেশ ন হয় নিসান ট্ৰেনো হয় এটো আপোনাৰ টপ মডেল হয় 110 PS থকা হয় নরমালি ম্যাক্সিমাম আপোনাৰ 85 PS আপোনাৰ মাৰ্কেটত अवेलेबल আছে কিন্তু এখন আপোনাৰ টপ মডেল যেহেতু এখন 110 PS হয় এখন আপোনাৰ 2014-15 ৰ মডেল হ'ব
একদম টিপটপ কণ্ডিশ্যন হৈ আছে গাড়ী টপ মডেল গাড়ী তো ফিচাৰ সব কাষ্টমাৰে এভেইলেবল পাই যাব লোডেড হৈ আছে আস্কিং ৰাখিছোঁ মাত্ৰ 4,55,000 টকা তাতো মই সামথিং নেগোচিয়েশ্যন কৰাই দিম 1 লাখত গাড়ী ঘৰত নেক্সট পাইছো আমি ষ্ট্ৰং সাফাৰী ষ্ট্ৰম 2016 গাড়ী হয় সেকেন্ড অনাৰ গাড়ী হয় VX একদম টপ এণ্ড মডেল হয় আপোনাৰ চেন্ট্ৰেল এসি পৰা আদি কৰি পাৱাৰ উইন্ডো এসি হিটাৰ পাৱাৰ ষ্টিৰিং এলয় সব কোম্পানীৰ পৰা লাগি আছে এখন ৰাখিছোঁ মাত্ৰ 695 তাতো মই নেগোচিয়েশ্যন কৰাই দিম এখনৰ নিচিনা আপোনাৰ মই আকৌ এবাৰ কৈছোঁ সাফাৰী ষ্ট্ৰম মাৰ্কেটত কাস্টমাৰ সাফাৰী ষ্ট্ৰম বিচৰা কাস্টমাৰ বহুত আছে কিন্তু সাফাৰী ষ্ট্ৰম মিন কণ্ডিশ্যন এনেকুৱা কণ্ডিশ্যন পাবলৈ বৰ্তমান নাই কাৰণ এখন গাড়ী ডিসকণ্টিনিউ হৈছে একদম ৰেয়াৰ আৰ্মি ইণ্ডিয়ান আৰ্মিয়ে মেক্সিমাম আপোনাৰ সাফাৰী ষ্ট্ৰমে বেছিভাগ ইউজ কৰিছে তো কোনোবা যদি সাফাৰী ষ্ট্ৰম বা আপোনাৰ তেনেকুৱা ইউজ পাৰিব কমাৰ্চিয়েল আমি সব ফেচিলিটি প্ৰভাইড কৰাই দিম মাৰ্কেটত এনেকুৱা কণ্ডিশ্যনৰ সাফাৰী ষ্ট্ৰম নেক্সট মানে সেকেন্ড পিস ওলাবলৈ বহুত টান তো আপুনি এখন গাড়ী একদম বহুত ৰেয়াৰ তাতে একদম নিট এণ্ড ক্লিন কণ্ডিশ্যন হৈ আছে আপুনি চাৰিফালে এটা ৱৰ্কৰাউণ্ড দেখাই দিয়ক একদম টিপটপ কণ্ডিশ্যন হৈ আছে যিহেতু এখন টপ মডেল কণ্ডিশ্যন পালোঁ আপোনাৰ বেছ মডেল পাব বা ছেকেণ্ড টপ পাব LX পাব EX পাব কিন্তু এখন VX হয় একদম টপ এণ্ড হয় 695 আস্কিং আছে তাতে নেগোচিয়েশ্যন মই কৰাই দিম WRB 2017 ফাৰ্ষ্ট অনাৰ ডক্টৰ ইভেন গাড়ী হয় 15 cc ডিজেল ইঞ্জিন একদম টিপটপ কণ্ডিশ্যন হৈ আছে ইয়াৰ মাইলেজো আপোনাৰ একদম মানে কি কম 20 চিটিত পাব হাইৱেত 22-23 পৰা ভিতৰত পাব একদম নিট এণ্ড ক্লিন হৈ আছে যেহেতু ডক্টৰ ইভেন গাড়ী টাইমলি মেইনটেইন হৈ আছে ইঞ্জিন ওৱাৰেণ্টি পৰা আদি কৰি সব পাই যাব আস্কিং ৰাখিছোঁ মাত্ৰ 550 তাতো নেগোচিয়েশ্যন মই কৰাই দিম হয় নেক্সট পাইছো আমি ফৰ্ড ইকোস্পৰ্ট অনলি 37,000 কিলোমিটাৰ জেনুইন চলিছে গাড়ী আপোনাৰ কোনো নন এক্সিডেণ্টেল নন মিটাৰ মানে গ্যাৰাণ্টি পাব সেকেন্ড টপ মডেল হয় ট্ৰেন্ড মডেল হয় আপোনাৰ ফৰ পাৱাৰ উইন্ডো এসি হিটাৰ পাৱাৰ ষ্টিৰিং সব পাই যাব গোটেই পাছৰ টায়াৰ ব্ৰেণ্ড নিউ কণ্ডিশ্যন লাগি আছে স্পেয়াৰ টায়াৰটো দেখাই দিব পাৰে একদম ৰেয়াৰলি এবাৰ বা দুবাৰহে ইউজ হৈছে আনটাচ বুলি ক'ব পাৰি কিন্তু মই মিছা কথা নকওঁ যে গাড়ীখন আনটাচ বুলি ইউজ হৈছে কিন্তু এবাৰ বা দুবাৰ একদম 100% বিট কমপ্লিট আছে পেট্ৰল ভেৰিয়েণ্ট গাড়ী হয় একদম টিপটপ কণ্ডিশ্যন হৈ আছে বহুতে আপোনাৰ ফৰ্ড ইকোস্পৰ্ট বিচাৰে কাৰণ এখন গাড়ী বহুত ৰিলায়েবল হয় আৰু কম্পেক্ট এচিত পৰে কাৰণে গাড়ীখন চলাবলৈ খুব ভাল সৰু সুৰা গাঁত খাৰত মানে এখনলৈ গ'লে ভাবিবই নালাগে একদম এনেকুৱা ধুনীয়া গাড়ী আৰু তাতে আপোনাৰ ৰানিঙো কম আছে এইটো 37 চলিছে পেট্ৰল ইঞ্জিন তাতে আৰু ক'বলৈ একোৱে নাই একদম লেছ ডিভেন হৈছে গাড়ীখন স্কেচলেছ কণ্ডিশ্যন হৈ আছে আস্কিং ৰাখিছোঁ 550 তাতো মই নেগোচিয়েশ্যন কৰাই দিম হয় XUV 300W4 ডিজেল হয় 2019 লাষ্টৰ গাড়ী হয় 56,000 কিলোমিটাৰ জেনুইন চলিছে বাম্পাৰকেইটা বাহিৰে গাড়ী একদম চিল হৈ আছে কোনো ইঞ্জিনত হাত দিয়া হোৱা নাই আজিলৈকে একদম মেইন কণ্ডিশ্যন হৈ আছে এখন আস্কিং ৰাখিছোঁ মাত্ৰ 720 তাতো নেগোচিয়েশ্যন মই কৰাই দিম 2 লাখত আৰামছে ওলাই যাব আৰ্টিকা 2017 VXI ভেৰিয়েণ্ট হয় একদম টিপটপ কণ্ডিশ্যন হৈ আছে গাড়ী 80,000 আশে-পাশে চলিছে সাৰ্ভিস হিষ্ট্ৰী পুৰা মেইনটেইন পাই যাব একদম মানে এখন মাৰ্কেটত আপোনাৰ এখন মডেলৰ আৰ্টিকা আপোনাৰ এনেকুৱা কণ্ডিশ্যনত পাবলৈ বহুত টান গাড়ীখন 80,000 চলিছে হয় কিন্তু আপোনাৰ সব সাৰ্ভিসিং হিষ্ট্ৰীৰ পৰা আদি কৰি সব পাই যাব টায়াৰ গোটেইকেইটা ব্ৰেণ্ড নিউ কণ্ডিশ্যন লাগি আছে VXI ভেৰিয়েণ্ট হয় আস্কিং ৰাখিছোঁ 695 নেগোচিয়েশ্যন কৰাই দিম ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন গাড়ী হয় 2 লাখ দিয়ক গাড়ী ঘৰত গাড়ী ঘৰত নেক্সট পাইছো আমি হেক্সা টাটাৰ টেংক বুলি কয় 5 ষ্টাৰ সেফটি নোহোৱা গাড়ী একদম নিট এণ্ড ক্লিন হৈ আছে আপুনি OLX বা আপুনি যিকোনো প্লেটফৰ্মত চাৰ্চ কৰক হেক্সা পাবলৈ নাই হেক্সাটো ইমানে আপোনাৰ MPB হয় আপোনাৰ মানে সেফটি ফালৰ পৰা আদি কৰি এখন 8টা এয়াৰবেগ আছে গাড়ীখনত সিটৰ ভিতৰত এয়াৰবেগ আৰু কোম্পানী ভিতৰত 19 ইঞ্চ এলয় আহে এখন গাড়ী কিয় টাটা ডিসকণ্টিনিউ কৰিছে নাজানো কিন্তু এখন আপোনাৰ সাফাৰী প্লেটফৰ্মৰ গাড়ী হয় একদম আপোনাৰ সাফাৰীতকৈ এখন বেছি আপোনাৰ সেফটি ফালৰ পৰা ভাল আৰু আপোনাৰ লং জাৰ্নিত এখন সবতকৈ বেষ্ট হ'ব XT ভেৰিয়েণ্ট হয় একদম টপ মডেল গাড়ী হয় ৰিভাৰ্ছ কেমেৰাৰ পৰা এলয় 19 ইঞ্চ এলয় এসি হিটাৰ পাৱাৰ ষ্টিৰিং পাৱাৰ উইণ্ডো সব লাগি আছে আস্কিং ৰাখিছোঁ এখন মাত্ৰ আমি 980 তাতো মই নেগোচিয়েশ্যন কৰাই দিম নেক্সট পাইছো আমি AMT Ciaz AMT ভেৰিয়েণ্ট হয় অটোমেটিক 2000 আপোনাৰ 17 ফাৰ্ষ্ট অনাৰ গাড়ী হয় 80,000 এপ্ৰক্স আশে-পাশে চলিছে পেট্ৰল ভাৰ্চন গাড়ী হয় একদম শ্বৰুম কণ্ডিশ্যন হৈ আছে গাড়ী একদম টপ মডেলত ফিচাৰ সব লোডেড হৈ আছে প্ৰজেক্টৰ LED পৰা আপোনাৰ কোম্পানী ভিতৰত এলয় পৰা আদি কৰি টাচ স্ক্ৰীন ৰিভাৰ্ছ কেমেৰা সব লাগি আছে আস্কিং ৰাখিছোঁ 550 তাতো মই সামথিং চাই দিম নেক্সট পাইছো আমি ডাস্টাৰ ৰেনল্ট ডাস্টাৰ 2017 গাড়ী হয় ফাৰ্ষ্ট অনাৰ 55,000 কিলোমিটাৰ জেনুইন চলিছে কোনো টেম্পাৰিং নাই পাৰ্চনেল ঘৰৰ গাড়ী আছিলে RXL ভেৰিয়েণ্ট হয় এডভেঞ্চাৰ এডিশ্যন 15 cc ডিজেল ইঞ্জিন হয় একদম আজিলৈকে ইঞ্জিনত এটা নটা খোলা হোৱা নাই কাষ্টমাৰে জাষ্ট খালি তেল ভৰাব চলাব আৰু কথা কৈ দিব বিচাৰিছোঁ যিকোনো গাড়ী আমাৰ পৰা লওক ফাৰ্ষ্ট সাৰ্ভিসিং কমপ্লিমেণ্টাৰী হিচাপে মই চাই দিম আহিবলৈ ক'লে হ'ল যে মই অসম ব্লক চাই আহিছোঁ ফাৰ্ষ্ট সাৰ্ভিসিং এটা সাৰ্ভিসিং কমপ্লিমেণ্টাৰী মোৰ ফালৰ পৰা পাব আস্কিং ৰাখিছোঁ 590 তাতো মই সামথিং নেগোচিয়েশ্যন কৰাই দিম একদম নিট এণ্ড ক্লিন হৈ আছে XUV 5W4 ডিজেল 2016 ডিচেম্বৰৰ লাষ্ট মান্থৰ গাড়ী হয় এপ্ৰক্স 67,000 কিলোমিটাৰ জেনুইন চলিছে ফাৰ্ষ্ট অনাৰ গাড়ী
নিট এণ্ড ক্লিন হৈ আছে এখনৰ কথা কি ক'ম কাষ্টমাৰে আহি ফিজিকেলি গাড়ীখন চাওক পিছত ক'ব যে XUV 5W কণ্ডিশ্যন মানে গাড়ীখন 17 হ'ব পাৰে যে ইমান কম চলিছে কিয় বা কেনেকৈ গাড়ীখনৰ কণ্ডিশ্যন চাইহে কাষ্টমাৰে ক'ব আপোনাৰ কাছে যোনটো যে আপোনাৰ ৰানিংটো আছে হয় আমাৰ ডিলাৰ হিষ্ট্ৰী চাই ল'ব চব পাৰিব মই তাকে কৈছোঁ আপুনি গাড়ীখন লৈ পেলাই ডিলাৰত নি চেক কৰি লওক বা মেকানিক আনি চেক কৰি লওক চব আৰু আমাৰ নন এক্সিডেণ্টেড নন মিটাৰ টেম্পাৰিং গেৰাণ্টি থাকিব বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট থাকে সেইটো মই বাম্পাৰ কিছুমান গাড়ী আপোনাৰ কি হয় ছেকেণ্ড যেতিয়া আমি গাড়ীখন আমি পাৰ্চেছ কৰোঁ তো সৰু সুৰা স্কেচ থাকে গাড়ীখনত বাম্পাৰত বা আপোনাৰ হ'ল তো স্কেচৰ কাৰণেহে আমি টাচ আপ কৰিব লগা হয় যে কোনো আপোনাৰ এক্সিডেণ্টৰ কাৰণে আমি টাচ আপ নকৰোঁ এক্সিডেণ্ট গাড়ী আমি নহয় নহয় হয় সেইটো আমি ৰিজন পাই যাব ভেলিড ৰিজন পাই যাব এতিয়া গাড়ীখন যেতিয়া আমি ডিছপ্লে কৰিব লগা হয় তো সৰু সুৰা স্কেচ থাকিলে কাষ্টমাৰৰ অসুবিধা হয় সেইকাৰণে আমি গাড়ীখন টাচ আপ কৰিব লগা হয় আৰু কোনখিনি জেগাত কিয় টাচ আপ কৰা আছিল সেইখিনি কাষ্টমাৰে ভেলিড ৰিজনৰ সৈতে পাই যাব আৰু এক্সিডেণ্ট গাড়ী আমি যিহেতু আজিলৈকে লোৱাও নাই আমি নলওঁ সেইটো গেৰাণ্টি ৱাৰেণ্টি সৈতে কাষ্টমাৰ পাব এখনো আস্কিং ৰাখিছোঁ 695 তাতো মই নেগোচিয়েশ্যন কৰাই দিম নেক্সট আমি পাইছোঁ বেলেনো 2017ৰ ডেল্টা হয় ডিজেল ভেৰিয়েণ্ট 1500 cc ডিজেল ইঞ্জিন হয় এখন আস্কিং ৰাখিছোঁ মাত্ৰ 520 মই তাতো নেগোচিয়েশ্যন কৰাই দিম 2 লাখ টকা দিয়ক গাড়ী ঘৰত মাইলেজ এখন 25+ পাব হাইৱেত মাৰুতিৰ প্ৰডাক্ট হয় সাৰ্ভিস কষ্ট আপোনাৰ মেইনটেনেন্স খুব কম আৰ্টিকা ZXi 2017ৰ ফাৰ্ষ্ট ওনাৰ গাড়ী হয় ZXi ভেৰিয়েণ্ট এপ্ৰক্স 70 to 80,000 ভিতৰতে গাড়ীখন চলিছে ZXi আপুনি কোম্পানী ভিতৰত এলয়ো আহি গৈছে আপোনাৰ অট'মেটিক ক্লাইমেট কণ্ট্ৰল এচি আহি গৈছে আপোনাৰ চেণ্ট্ৰেল এচি আহি গৈছে ওপৰত ৰুফ এচি একদম নিট এণ্ড ক্লিন হৈ আছে গাড়ীখন জাষ্ট কাষ্টমাৰ তেল ভৰাব আৰু গাড়ীখন চলাব কোনো টেম্পাৰিং নাপাব কোনো আপোনাৰ এক্সিডেণ্ট হিষ্ট্ৰী নাপাব গাড়ী একদম জেনুইন সৈতে পাব গেৰাণ্টি ৱাৰেণ্টি সৈতে পাব আস্কিং ৰাখিছোঁ 695 নেগোচিয়েশ্যন কৰাই দিম নেক্সট পাইছোঁ আমি টাটা টিয়াগো 2020ৰ গাড়ী হয় XZ 2020 টপ মডেল গাড়ী হয় আপোনাৰ এপ্ৰক্স 79,000 কিলোমিটাৰ জেনুইন চলিছে ফাৰ্ষ্ট অনাৰ গাড়ী কোনো এখনো আপোনাৰ নন এক্সিডেণ্টেড নন মিটাৰ টেম্পাৰিং গেৰাণ্টিয়ে পাই যাব যিটো 20ৰ গাড়ী হয় আপোনাৰ ইণ্টেৰিয়ৰ এবাৰ দেখাই দিব পাৰে ইঞ্জিনো দেখাই দিছোঁ আহক আমি যে গেৰাণ্টি ৱাৰেণ্টি দিওঁ কিয় দিওঁ গাড়ী আমি কোৱালিটিৰ ওপৰতহে দিওঁ কাৰণ আমি গাড়ীখন লওঁতে আমি গাড়ী কোৱালিটি লওঁ চ' আমি গেৰাণ্টি আপোনাৰ কোনো টেনশ্যন নাই আমাৰ গাড়ীখন গেৰাণ্টি ৱাৰেণ্টি দিবৰ কাৰণে কাষ্টমাৰে গাড়ী পাব জেনুইন পাব কোৱালিটি পাব একদম নিট এণ্ড ক্লিন হৈ আছে কোনো ইঞ্জিনৰ ফল্ট নাপাব গাড়ী কাষ্টমাৰ তেল ভৰাব গাড়ীখন চলাব আস্কিং ৰাখিছোঁ 395 নেগোচিয়েশ্যন কৰাই দিম থাৰ 4x4 2017ৰ ফাৰ্ষ্ট ওনাৰ গাড়ী হয় 51,000 কিলোমিটাৰ চলিছে এখন নাই এখন বাম্পাৰ টু বাম্পাৰ অৰিজিনেল আছে আস্কিং ৰাখিছোঁ মাত্ৰ এখন আপোনাৰ 720 নেগোচিয়েশ্যন কৰাই দিম মই হয় নিছান কিক্স 2019ৰ লাষ্টৰ হয় 1500 cc ডিজেল ইঞ্জিন হয় একদম XB প্ৰিমিয়াম অপশ্যনেলত হয় অপশ্যনেলত অহাৰ কাৰণে এখন আপোনাৰ 360 ডিগ্ৰী কেমেৰাৰ পৰা আদি কৰি আপোনাৰ সিটৰ ভিতৰত এয়াৰ বেগ পাই যাব টায়াৰ প্ৰেছাৰ মনিটৰ পাই যাব কোম্পানীৰ ভিতৰত এলয় পাই যাব একদম টপ এণ্ড গাড়ী হয় বাম্পাৰ টু বাম্পাৰ এখনো অৰিজিনেল পেইণ্ট আছে আস্কিং ৰাখিছোঁ এখন মাত্ৰ 750 তাতো নেগোচিয়েশ্যন কৰাই দিম Hyundai i20 2019ৰ লাষ্টৰ গাড়ী হয় এপ্ৰক্স ইলাইট ভাৰ্চন হয় এপ্ৰক্স 45,000 কিলোমিটাৰ জেনুইন চলিছে কোনো নন এক্সিডেণ্টেল নন মিটাৰ গেৰাণ্টিয়ে পাই যাব কোনো এক্সিডেণ্ট হিষ্ট্ৰী নাপাব একদম জেনুইন চলা আছে কাষ্টমাৰ আহি গাড়ীখন টেষ্ট ড্ৰাইভ কৰক পিছতে গাড়ীখন কণ্ডিশ্যন গম পাব যে হয় মোৰ মনত জেনুইন পোৱা যায় কমেণ্ট কৰিলে নহ'ব গাড়ীখন আহি ফিজিকেলি চাই লওক এবাৰ আস্কিং ৰাখিছোঁ 575 নেগোচিয়েশ্যন কৰাই দিম পাজেৰ' স্পৰ্টছ 2016ৰ ছেকেণ্ড ওনাৰ গাড়ী হয় 4x4 ডিজেল ইঞ্জিন হয় 2500 cc ডিজেল ইঞ্জিন হয় একদম নিট এণ্ড ক্লিন হৈ আছে এখন বাম্পাৰটো বাহিৰে একদম বডি অৰিজিনেল পেইণ্টত আছে ভিতৰ ইণ্টেৰিয়ৰ দেখাই দিব পাৰে একদম নিট এণ্ড ক্লিন কোম্পানীৰ পৰা যেনেকৈ আহিছে তেনেকৈ আছে এখনৰ ইঞ্জিন আজিলৈকে ধৰা হোৱা নাই আস্কিং ৰাখিছোঁ এখন আপোনাৰ 1050 নেগোচিয়েশ্যন কৰাই দিম হয় ৰিচেণ্টলি এল্টো এখন আহিছে দেখাই দিব পাৰে 2020 চনৰ গাড়ী হয় LXi অপশ্যনেলত হয় আপোনাৰ এয়াৰবেগ পাইছে এয়াৰবেগ ৰিভাৰ্ছ কেমেৰা টাচ স্ক্ৰীন চব লাগি আছে এখনৰ আস্কিংটো কোনোবা কাষ্টমাৰ যদি ল'ম বুলি ভাবিছে ইণ্টাৰেষ্টেড আছে যিহেতু গাড়ীখন যোৱাকালি ৰাতি সোমাইছে তো এখন ছাৰ্ভিচিং কৰিহে আমি ডিলাৰত সোমাম একদম টিপটপ কণ্ডিশ্যন গাড়ী হৈ আছে প্ৰাইচটো ডিছক্ল'জ হোৱা নাই আমাৰ স্ক্ৰীণত দিয়া নাম্বাৰ যোগাযোগ কৰক ডিছক্ল'জ হৈ যাব 1 লাখ টকা দিয়ক ৰিফাইনেন্সো কৰাই দিম এবাৰ দেখাই দিব পাৰে নিউ শ্বেপৰ এল্টো হয় তাৰপিছত আৰু দুটামান কথা সুধিব হয় আপোনালোকে যে ফাইনেন্স কৰিলে এক্সট্ৰা একো হেৰি পে' কৰিব নাই ইয়াতো আপোনাৰ আৰু এটা কথা মই কৈ দিওঁ ফাইনেন্সৰ আপোনাৰ দুটা কষ্টিং আহে এটাতো আমাৰ ডিলাৰ ফালৰ পৰা এইটো জিৰ' অফ কষ্ট থাকিব যিটো ফাইনেন্স চাৰ্জ আহে সেই ফাইনেন্স চাৰ্জটোত আপোনাৰ এটা লোন ইঞ্চুৰেঞ্চ থাকিব আৰু ডকুমেণ্টেশ্যন চাৰ্জ থাকিব সেইটো কাষ্টমাৰ পে' কৰিব পাৰে পে' কৰি দিব আৰু কাষ্টমাৰ বোলে নাই মই কেছ নিদিওঁ বা মই লোনতে সোমাই দিম বুলি ভাবিছোঁ তো সেইটো লোনতে সোমাই দিব পাৰে
এটা দুটা চাৰ্জ আহে এটাটো ডিলাৰৰ ফালৰ পৰা সেইটো 0 অফ কষ্ট সেইটো 1 টকা দিব নালাগে আৰু যিটো কাষ্টমাৰৰ ফালৰ পৰা যিটো ডকুমেণ্টেশ্যন বা আপোনাৰ ফাইনেন্স চাৰ্জ আহে সেইটো কাষ্টমাৰ পে' কৰিলে হ'ল হয় বাকী ডকুমেণ্টেশ্যনত 1 টকা দিব নালাগে যেনেকৈ গাড়ী ৰিলেটেড ডকুমেণ্ট হৈছে আপোনাৰ ইঞ্চুৰেঞ্চ RC ইঞ্চুৰেঞ্চ পলিউশ্যন RC অনাৰশ্বিপ ট্ৰেন্সফাৰ চব এইবিলাক আমাৰ ফালৰ 0 অফ কষ্ট ফ্ৰী থাকিব আৰু নন এক্সিডেণ্টেড নন মিটাৰ পুৰা ৰাইটিঙত লিখাই লৈ যাওক না মই আছোঁ ওকে এটা দেখা পালে আপোনাৰ সকলোখিনি গাড়ী দেখুৱালোঁ স্কেন নাম্বাৰ দিয়া আছে আপোনাক কণ্টেক্ট কৰি ল'ব আৰু ইয়াৰ পৰা আপোনাৰ গাড়ী লওক বা য'ৰ পৰাই গাড়ী লওক আৰু ইয়াৰ পৰা গাড়ী ল'লে আপোনালোকে নন মিটাৰ ডেমেজ নন এক্সিডেণ্টেল গাড়ী পাই যাব আৰু আগেতো যোনে গাড়ী লৈছে আপোনালোকে দেখা পাইছে ভিডিঅ'ৰ থ্ৰুদি মোৰ গাড়ী বুক কৰিছে তেওঁলোকে খুচি হৈছে তাৰপিছত গাড়ী লৈছে যোনটো দাম কোৱা হৈছে জাষ্ট আস্কিং হৈছে তাৰপৰা নেগচিয়েবল হ'ব আৰু ফিউলটো চাই দিব বুলি কৈছে ফিউলটো চাই দিব আৰু প্লাছ নিজৰ ফালৰ পৰা চাহিদাৰ ফালৰ পৰা এটা ছাৰ্ভিচিং তেওঁ চাই দিব বিশ্বকৰ্মা উপলক্ষে তো এইখিনিয়ে ক'ব লগা আছিল নতুন ষ্টক আহিলে আকৌ আহিম স্ক্ৰীন নাম্বাৰ আহি আছে আপোনালোকে কণ্টেক্ট কৰি ল'ব যদি আপোনালোকে ইউটিউবত চাই আছে তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে তে পেজটো ফ'ল' কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰিব আৰু আগলৈ শ্বেয়াৰ কৰিব আজিৰ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয় অসম